মই পুনৰবাৰ অসমৰ যুৱ সমাজক প্ৰতিশ্ৰুতি দিছোঁ, আমাৰ চৰকাৰ অহাৰ লগে লগে আমি 5 বছৰত ৰাজ্যৰ 2 লাখ যুৱক যুৱতীক চৰকাৰী আমি চাকৰি দিম। ৰাজ্যত আমি CM-AAA ষ্টাৰ্টআপ আৰু উদ্যোগীকৰণৰ জৰিয়তে আৰু অতিৰিক্ত 10 লাখ যুৱকক আমি কৰ্মসংস্থাপন দিবলৈ আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিম। ৰাজ্যৰ 40 লাখ মহিলাক লাখপতি বাইদেউ হোৱাৰ সুযোগ দিয়াৰ বাবে আমি 25,000 টকাকৈ এককালীন অনুদান আগবঢ়াম আৰু অৰুণোদয় যোজনাক 1250 টকাৰ পৰা ক্ৰমে 3,000 টকা মাহিলী লৈ যোৱাৰ বাবে আমি চেষ্টা কৰিম। প্ৰাক প্ৰাথমিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ KG to PG এই সমগ্ৰ শিক্ষাৰ যিটো চাৰ্কেল বৃত্ত তাক আমি বিনামূলীয়া কৰিম। প্ৰাদেশিকৰণৰ সমস্যা আমি সমাধান কৰিম আৰু ৰাজ্যত আমি শিক্ষা খণ্ডত এক নতুন বিপ্লৱ আনিম। ৰাজ সাহায্যযুক্ত দলত মচুৰ দাইল, চেনি, নিমখ আৰু মিঠাতেল আমি যোগান ধৰিম আৰু অত্যন্ত দুখীয়া পৰিয়ালক ইয়াক আমি বিনামূলীয়াকৈ যোগান ধৰিম। আমি অসমত নতুনকৈ 15 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আমি গৃহ প্ৰদান কৰিম। কিন্তু আটাইতকৈ ডাঙৰ কথা, চাহ বাগিচাৰ শ্ৰমিকক মাটিৰ পট্টাৰ লগে লগে আমি তেওঁলোকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ একোটাকৈ ঘৰ দিয়াৰ বাবেও আমি প্ৰচেষ্টা কৰিম। আমি অসমৰ কৰ্মচাৰী সমাজক প্ৰতিশ্ৰুতি দিছোঁ যে আমি আমাৰ দৰমহা আয়োগৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ লগত একে দিনৰ পৰাই আৰু একেটা মানদণ্ডৰে আমি ৰূপায়ণ কৰিম। ৰাজ্যত আমি স্বাস্থ্য আন্তঃগাঁথনি, শিক্ষা আন্তঃগাঁথনি, ক্ৰীড়া আন্তঃগাঁথনি আমি নিৰ্মাণ কৰিম। শ্ৰদ্ধাৰ সুধীবৃন্দ, মই বিশ্বাস কৰোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত অহা 5 বছৰ অসমৰ ৰাইজে যদি ভাৰতীয় জনতা পাৰ্টিক চৰকাৰ গঠন কৰিবলৈ সুযোগ দিয়ে, আমি অসমক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ আৰু শক্তিশালী ৰাজ্যসমূহৰ মাজত এখন হিচাপে আমি প্ৰতিষ্ঠিত কৰিব পাৰিম।